আমাৰ অসমত মুছলমান সমাজৰ ভৱিষ্যত শান্তি সম্প্ৰীতি হিন্দু মুছলমান ভাতৃত্ববোধে যে একেলগে আমি থাকিব পাৰোঁ, সেইকাৰণে ধৰ্ম নিৰপেক্ষ যিবিলাক সংগঠন বা যিবিলাক দল পাৰ্টি সেইবিলাকক আমাৰ মদনী চাবে নিৰ্দেশ দিয়া মতে আমি চব ৰাইজক অনুৰোধ জনাইছোঁ ভোট দিয়াৰ কাৰণে। এতিয়া আপোনাৰ ধৰক অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে, ফিতনা বিচ্ছিন্নতাবাদী সৃষ্টি কৰা আৰু বিদ্বেষ বিপুৱা ডাইৰেক্ট কোনো এক জাতিক টাৰ্গেট কৰি মানে কথা কোৱা, সেইবিলাক যাতে নহয় আৰু আৱেগিক ধৰ্মীয় হিচাপেও যাতে আমি এইটো আমাৰ ধৰ্মৰ পাৰ্টি এনেকুৱাও যাতে নহয়, সেইকাৰণে আমি ধৰ্ম নিৰপেক্ষ যিবিলাক দল আছে, যেনে কংগ্ৰেছ দল আছে, ৰাইজৰ দল আছে, এনেকুৱা হিচাপে কি কয় AGP দল আছে, সেইবিলাকক আমি মানে সমৰ্থন জনাইছোঁ। অল ইণ্ডিয়া জমিয়তে জনাইছে, আমাৰ ৰাজ্যিক জমিয়তেও সিদিনা বিবৃতি দিছে প্ৰেছ বিজ্ঞপ্তিত, তাতো আমি আছিলোঁ। আৰু আমি মৰিগাঁও জিলাৰ পৰা মৰিগাঁও আৰু নগাঁও জিলাৰ কাৰণে আমি চব ৰাইজক ধৰ্মীয় কৰ্মীসকলক মুছলমান ধৰ্মাৱলম্বীসকলক জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাইছোঁ যাতে ধৰ্ম নিৰপেক্ষ যিবিলাক দল আছে সেইবিলাকক যাতে ভোট দিয়ে আৰু ভৱিষ্যতে যাতে আমাৰ অসমত শান্তি সম্প্ৰীতি গঢ়ি উঠে। জমিয়ত উলামা হিন্দ এটা অৰাজনৈতিক সংগঠন। এই সংগঠনৰ উদ্দেশ্য হৈছে সমাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰাৰ কাৰণে আজি কাম কৰি আছে। স্বাধীনতাৰ আন্দোলনত জমিয়ত উলামাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই ভাৰতবৰ্ষ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত জমিয়ত উলামাৰ বহুত অৰিহণা আছে, ইতিহাসে ইয়াৰ বিৱৰণ আছে। গতিকে বৰ্তমান অসমৰ যি ৰাজনৈতিক পৰিস্থিতি, এই পৰিস্থিতিৰ সাপেক্ষে যে অসমত যি উচ্ছৃংখল পৰিৱেশ, সাম্প্ৰদায়িক শক্তিৰ যি উত্থান, জাতি জনগোষ্ঠীৰ মাজত যি বিদ্বেষ বিয়পোৱা অপচেষ্টা, ইয়াক বাধা দিয়াৰ কাৰণে আমাৰ সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ সভাপতি হজৰত মৌলানা আৰশ্বাদ মদনী হুজুৰৰ নিৰ্দেশ মৰ্মে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাক আনৱাৰ চাহাবে আমাক এক নিৰ্দেশ জাৰি কৰিছে যে জমিয়ত কৰ্মীসকলে মানে এই নিৰ্বাচনত ধৰ্ম নিৰপেক্ষ যি শক্তি, অসমত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যি শক্তি, আজি বিৰোধী ঐক্যৰ যি এটা চেষ্টা, এই চেষ্টাত আমিও যাতে সহযোগ কৰিব পাৰোঁ জমিয়ত কৰ্মীসকলে। আৰু সৰ্বসাধাৰণ ৰাইজ বা ভোটাৰক আহ্বান জনাইছে যাতে অসমৰ উন্নয়নৰ স্বাৰ্থত, অসমত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত, অসমত এক মানে উচ্ছৃংখল পৰিৱেশৰ পৰিৱৰ্তে এক শান্তিময় পৰিৱেশ যাতে যি মানে সৃষ্টি হয় বা পৰিৱেশ ঘূৰি আহে, তাক ক'ত ভোট দিলে এই শান্তি সম্প্ৰীতি ঘূৰি আহিব অসমত, তেনেকুৱা দলক বা তেনেকুৱা ৰাজনৈতিক দলসমূহক ভোটদান কৰাৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজ তথা ভোটাৰসকলক আহ্বান জনাইছোঁ।